নমস্কাৰ। কলডিলৰ মাজত ওলোৱা এই ফুলকেইটাই দি আজি মই পকৰি বনাম। প্ৰথমে এনেকৈ এৰাই ল'ম গোটেইখিনি। এৰাই তাৰ মাজৰ যিখিনি এইটো টান অংশটো থাকে, এই টান অংশটো আমি পেলাই দিব লাগিব। এইটো টান খাব নোৱাৰি, এইটো পেলাম। এইটো পেলাই আৰু এই বাকলিখন পেলাই মই বনাই আছোঁ কেনেকৈ আপোনালোকক দেখাই আছোঁ। এইখিনি মই ভালদৰে গুচাই ল'লোঁ। এইবিলাক পেলাই দিছোঁ, এইবিলাক যিহেতু টান হয় আৰু এইবোৰ পেলাই দিব লাগে। এতিয়া এইখিনি মই ভালদৰে এবাৰ ধুই লওঁ। মই এটা কণী ভাঙি লৈছোঁ আৰু অলপমান বেচন দি দিম, অলপমান হালধি দি দিছোঁ, নিমখ, জলকীয়া গুড়ি অলপ দি দিছোঁ। গোটেইখিনি মই ভালদৰে মিক্স কৰি লওঁ। ডাঠ হৈছে সেইকাৰণে মই অকণমান পানী মিক্স কৰি দিম। মই অলপমান ধনিয়া, আদা, ৰচুন আৰু কেঁচা জলকীয়া মিক্সিত দি গুড়ি কৰি লৈছোঁ। এনেকৈ ৰাখিছোঁ, বেছি ডাঠো হোৱা নাই, পাতলো হোৱা নাই। ধুই ৰখা কলফুলখিনি এতিয়া মই এনেকৈ বেচনত ডুবাই ল'ম। হাতেৰে ডুবাই দিছোঁ, তেতিয়া ভালকৈ লাগিব। পেনখনত মই ৰিফাইন তেল লৈছোঁ। এতিয়া লাহে লাহে মই দি যাম হাতেৰে। এবাৰ লুটিয়াই দিম। পকৰিখিনি ৰেডি হৈ গৈছে। এতিয়া মই ইয়াতে কেঁচা পিঁয়াজ দি দিম। জ্বলা হ'লে খাবলৈ ভাল লাগে, সেইকাৰণে আৰু অলপ জলকীয়া গুড়ি দি দিছোঁ। আজিলৈ ইমানেই, ধন্যবাদ।